যিহেতু চবে বৰাত আহি পালে তো মই ভাবিলোঁ আজি চানাডালৰ বৰফিটোৱে বনাওঁ আৰু একেবাৰে সহজ পদ্ধতিতে মই বনাইছোঁ আৰু যদি আপোনালোকে বনোৱা নাই তেতিয়াহ'লে এই ধৰণে এবাৰ বনাই চাব পাৰে। মই দাইলখিনি 2 ঘণ্টা বা আঢ়ৈ ঘণ্টাৰ কাৰণে মই তিয়াই থৈ দিছিলোঁ পূৰা ফুলি যোৱাত। অলপ পানী দি পেলাই এতিয়া এইখিনি মই অলপ বইল কৰি ল'ম, মানে পূৰা নিসিজাওঁ, 80% মান মানে সিজি গ'লেই হৈ যাব। আৰু এতিয়া অলপ ফেনখিনি পেলাই দিম, নহ'লে বাৰ বাৰ উতলি উতলি পৰি যাব, সেইকাৰণে ফেনখিনি মই পেলাই দিছোঁ। আৰু এতিয়া এইখিনি ঢাকি পেলাই থৈ দিম সিজালৈকে। 80% মান খালি সিজিব দিম, পূৰা সিজি গ'লে আকৌ পিছত পিচিবলৈ বহুত দিগদাৰী হৈ যায়, সেইকাৰণে এই ধৰণে মই হেৰি কৰি ল'ম। আৰু এতিয়া এয়া চাওক, এইখিনি অলপ টান টানে আছে কিন্তু প্ৰেছ কৰিলে হেৰি হৈ যায়। আৰু এতিয়া এইখিনি এখন ফুটা থকা খৰাহী এখনত মই এইখিনি দি পেলাই অলপ দেৰি পানীখিনি হেৰি হৈ দিম। পানীখিনি যেতিয়া ওলাই যাবগৈ তেতিয়া কটন কাপোৰ এখনত মই অলপ ট্ৰান্সফাৰ কৰি দিম, তেতিয়া যিখিনি পানী আছে গোটেইখিনি খুব ভালকৈ শুকাই যাব, কাৰণ পানী থাকিলে পিছোতে কিন্তু বহুত দিগদাৰী হৈ যায়। আৰু এতিয়া এইখিনি মই ভালকৈ পিচি ল'ম আৰু একেবাৰে মিহিকৈ পিচি ল'ম। দেখিছে নহয়, পিছাৰ পিছত এই ধৰণে অলপ জৰজৰীয়া হৈ গৈছে, কিন্তু তেতিয়া অলপ তিতা আছে। আৰু মই এইটো মই সাধাৰণতে গৰুৰ ঘিউৰেই বনাওঁ, ৰিফাইন তেল দি বনালে ইমান এটা টেষ্ট নহয়। বনাব পাৰে যদি কিবা দিগদাৰী আছে তেতিয়াহ'লে কিন্তু বনাব পাৰে, কিন্তু মই কিন্তু পূৰা গৰু ঘিউতহে বনাইছোঁ। আৰু এতিয়া এইখিনি মই ইয়াতে ট্ৰান্সফাৰ কৰি দিছোঁ আৰু গোটেইখিনি মই ভাজি থাকিম। আৰু চানাডালৰ বৰফি বনাবলৈ হ'লে ক'তো ইমান প্ৰব্লেম নাই, খালি এই ভজাটোহে অলপ সময় লাগে, বহুত ধৈৰ্য সহকাৰে এইটো ভাজিব লাগে। আৰু এই আচক ভাজোঁতে এইখিনি এই ধৰণে জৰজৰীয়া হ'ব লাগে। আৰু মই ইয়াত একো কালাৰ ব্যৱহাৰ কৰা নাই, আপোনালোকে যদি ভাবে অলপ কালাৰ ব্যৱহাৰ কৰিব পাৰে। মই এই ধৰণে ভাজি আছোঁ আৰু খুব কম হেৰিৰে, আৰু অলপ ঘিউটো কম যেন লাগিলে সেইকাৰণে অলপ মই আৰু এচামুচ, টোটেল মই 3 চামুচ ঘিউ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি মই এই ধৰণে পূৰা ভাজি থাকিম যেতিয়া ঘিউখিনি পূৰা মিলি যাব। আৰু খুবেই মানে ভাজিবলৈ হ'লে মানে বহুতেই সময় লাগিছে, ভাজোঁতে মানে পূৰা জৰজৰীয়া হ'ব লাগিব, নহ'লে প্ৰথম গোটা গোটা থাকে সেই ধৰণে নহয়, এই আচক পূৰা জৰজৰীয়া হ'ব লাগে আৰু খুব ধুনীয়া এটা ফ্লেভাৰ আহিব। আৰু এতিয়া এই কেৰাহীখনে লৈ লৈছোঁ আৰু ইয়াত মই দিছোঁ 3/4 কাপ চেনি, আপোনালোকে কম বেছি কৰিব পাৰে, সেইটো আপোনালোকৰ ইচ্ছা। আৰু ইয়াত দিছোঁ আধা কাপ গাখীৰ, আৰু একাপ মই লৈছিলোঁ চানাডাল, আৰু 3/4 কাপ মই চেনি লৈছোঁ। আৰু এই ট্ৰেখনত মই ছেট কৰিম, সেইকাৰণে ইয়াত মই অলপ গৰু ঘিউ লগাই লৈছোঁ বা ৰিফাইন তেল লগাই ল'ব পাৰে। আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মই লগাই পেলাই থৈ দিছোঁ। আৰু ইয়াত মই অলপ দালচেনি কেইটামান খুন্দি পেলাই দি দিছোঁ। আৰু এতিয়া অলপ চেক কৰিম, আৰু চাওক এটা তাৰ অহালৈকে হেৰি কৰি দিম, এটা তাৰ আহিব, সেই সময়তে মই মানে দাইলখিনি ইয়াত দি দিম। আৰু এতিয়া এইখিনি ইয়াতে মই দি দিছোঁ, আৰু যদি গাখীৰ দৰকাৰ হয় তেতিয়াহ'লে মই অলপ দিম। আৰু এতিয়া এইখিনি খুব ভালকৈ মই লৰাই লৈছোঁ, ইয়াত মই আধা কাপ গাখীৰ দিছিলোঁ। আৰু এতিয়া এইখিনি অলপ চেক কৰি চাব, অলপ দাঁতত দি পেলাই চাব, যদি দৰকাৰ হয় তেতিয়াহ'লে দিব পাৰে। মই অলপ মানে দাঁতত হেৰি কৰিছিলোঁ, টেষ্ট কৰিছিলোঁ, অলপ মানে মোক লাগিলে যে লাগিব আৰু গাখীৰ, সেইকাৰণে মই পূৰা একাপ দিয়া নাই, একাপতকৈ কম গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি এই ধৰণে মই পূৰা লৰাই থাকিম, নহ'লে গোটা বান্ধি যাব পাৰে। আৰু অলপ অলপকৈ মই গাখীৰখিনি আকৌ দি আছোঁ। আৰু এতিয়া আকৌ বেছি গাখীৰ দিলে আকৌ হালোৱা হৈ যাব, পিছত হেৰি নহ'ব, সেইকাৰণে মানে একাপতকৈ কম গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি অলপ ভালকৈ লৰাই পেলাই, আৰু ইয়াতে মই ট্ৰেখনতে মই হেৰি কৰি দিম, কাৰণ নহ'লে লগে লগে ছেট হৈ যাব, গৰমে গৰমে কৰিব লাগিব। আৰু এতিয়া এইখিনি মই হেৰিখিনিৰ পৰা এতিয়া এই ধৰণে মই হেৰি কৰি দিম, দেখিছে ন, এই ধৰণে মই পূৰা ধুনীয়াকৈ ছেট কৰি দিম, বা বাতিৰেও কৰিব পাৰে, বাতিৰেও কৰিলেও খুব ধুনীয়া হয়। আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মই কৰি দিছোঁ, অলপ লাষ্টত অলপ হাতেৰেই কৰি দি দিছোঁ। আৰু এতিয়া ওপৰত মই অলপ শুকান নাৰিকলৰ, ৰুকি লোৱা শুকান নাৰিকল দি দিছোঁ। আৰু মই আলমণ্ড কেইটামান কাটি পেলাই এই ধৰণে দি দিছোঁ। দি পেলাই বাতিটো দি বহাইছিলোঁ, কিন্তু খুব এটা বাতি দি মানে বেছি ধুনীয়া হয়, সেইকাৰণে মই হেতাখন দি নাই কৰা, বাতিখন দি ভালকৈ হেৰি কৰিলোঁ, খুব ধুনীয়াকৈ দেখিছে নহয় বহি গ'ল। এতিয়া মই ঠাণ্ডা হ'বলৈ থৈ দিম, তাৰপিছত মই কাটিম। এই আচক আমাৰ ঠাণ্ডা হৈ গ'ল আৰু টানো হৈ গ'ল। আৰু এতিয়া মই এইখিনি কাটি ল'ম, যেনেকুৱা দৰকাৰ হয়, যেনেকুৱা চাইজ
চাইজৰ দৰকাৰ হয় সেইটো চাইজে আপোনালোকে কাটি ল'ব পাৰে যেনেকুৱা শ্বেপ বিচাৰে আৰু মই এনেই কাটিছোঁ আৰু এই ধৰণে কাটি লৈছোঁ আৰু এতিয়া মই এটা এটা পিচকৈ উলিয়াই ল'ম দেখিছে নহয় কালাৰখিনি কিমান ধুনীয়া হৈছে আৰু মই কিন্তু একো কালাৰে ব্যৱহাৰ কৰা নাই আৰু আপোনালোকে যদি ভাবে তেতিয়াহ'লে কেশৰী কালাৰ বা অলপ হালধি পাউডাৰ দিব পাৰে মই আজি কিন্তু একো দিয়া নাই আৰু এয়া চাওকচোন এক পিচ ওলাইছে কিমান ধুনীয়া হৈছে দেখিবলৈ খাবলৈও কিন্তু বহুত সোৱাদ লগা হৈছে আৰু বহুত হেল্ডিও হয় একেবাৰে গৰু ঘিউত বনাইছোঁ মই ৰিফাইন তেল ব্যৱহাৰ কৰাও নাই আৰু খুবেই ধুনীয়া হৈছে আৰু গুড়েৰেও বনাব পাৰি মই কিন্তু গুড়েৰে বনোৱা নাই মই চেনিৰেই বনাইছোঁ আৰু চাওকচোন ভাঙিছোঁ কিমান ধুনীয়া হৈছে আৰু আপোনালোকে এই চবে বৰাতত মোৰ ৰেচিপিটো চাই বনাব পাৰে যোনে নাজানে আৰু যোনে জানে তেতিয়াহ'লেতো আৰু বনাবই কোনো কথাই নাই আৰু যোনে নাজানে তেতিয়াহ'লে এই ৰেচিপিটো চাই বনাব একেবাৰে সহজ হয় খুব এটা সময় নালাগে খালি ভাজোতেই সময় লাগে যদি ভাল লাগিছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰি দিব